আমিনগাঁওস্থিত তুলাৰাম বাফনা কামৰূপ জিলা অসামৰিক চিকিৎসালয়ত উত্তেজনা। এটি নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তেজনাৰ। চিকিৎসাৰ গাফিলতিৰ বাবে নৱজাতকৰ মৃত্যুৰ অভিযোগ পৰিয়ালৰ। কোলাত মৃত নৱজাতক লৈ ন্যায়ৰ বাবে জাঙুৰ খাই উঠিছে পৰিয়ালৰ লোক। যোৱা শুক্ৰবাৰে প্ৰসূতি চিকিৎসক নিকুঞ্জ ডেকাৰ তত্বাৱধানত চিকিৎসালয়ত ভৰ্তি হৈছিল মুক্তাপুৰ ভৰালী ছুপাৰ ডলি কাকতি নামৰ প্ৰসূতিগৰাকী। শনিবাৰে ডলি কাকতিয়ে জন্ম দিয়ে এটি পুত্ৰ সন্তান। নৱজাতকটোৰ স্বাস্থ্যৰ জটিল অৱস্থা দেখি ততাতয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰিছিল যদিও মৃত্যু ঘটে নৱজাতকটোৰ। প্ৰসূতি চিকিৎসক নিকুঞ্জ ডেকা আৰু পল্লৱলোচন শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পৰিয়ালৰ। চিকিৎসকৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হৈ ভুক্তভোগী পৰিয়ালৰ লোক। উত্তপ্ত পৰিস্থিতিত নিয়ন্ত্ৰণৰ বাবে চিকিৎসালয়ত উপস্থিত হয় উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।